Sorry ass DJ. নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আমাৰ ভাল নহয়, আমাৰ দুয়োজনৰে পূৰা চৰ্দি কাহ জ্বৰ ডাকেটা এনেই উলিয়াই আছোঁ। আৰু মানে হেৰি কৰিছিলোঁ, ইণ্ট্ৰ দিছিলোঁ, কিন্তু মাতৰ একদম অৱস্থা নাই। মোৰ মাতটো এনেও চৰ্দি কাহ হ'লে গেনগেনীয়া হৈ যায়, একদম মতা মানুহৰ নিচিনা। সেইকাৰণে মই ভইচ অভাৰ কৰিলোঁ মিউট কৰি পেলাই। এতিয়াও মোৰ মাতটো ঠিক হোৱাই নাই, ডিঙি মানে বিষাই থাকে আৰু নাকৰ ভিতৰত চমচমাই থাকে, এনেকুৱা আৰু। আশা কৰোঁ ব্লগটো চাই ভাল পাব। স্কুলৰ পৰা আহি এতিয়া যাব লৈছোঁ ডক্টৰৰ তাত। নাম চাম দিয়া নাই, যদি পাওঁ দেখাম, যদি নাপাওঁ আৰু ভাল ফাৰ্মাচী এখনত দেখাই পেলাই মেডিচিনকে লৈ আহিম সেইবলৈ ওলাইছোঁ। শেষলৈকে ব্লগটো চাব, আশা কৰোঁ ভাল পাব, আৰু ভাল পালে লাইক এটা কৰি দিব। ব'লক ব্লগটো ষ্টাৰ্ট কৰোঁ। আহি পালোঁহি ইউনিফৰ্ম চেণ্টাৰ। তাই মানে যিটো শনিবৰীয়া টি চাৰ্ট আছিলে সেইটো সৰু হ'ল, সেইটো ল'ম বুলি আহিলোঁ, কিন্তু ইয়াত নাপালোঁ। পিছত আমি ল'লোঁগৈ প্ৰদীপ ষ্ট'ৰত, তাতে পালোঁ এটা। তাৰপিছত তাই 4 তাৰিখে আৰ্ট স্কুলত আছে, আৰ্ট এক্সাম। সেইকাৰণে অলপ কালাৰ নাইকিয়া হৈ আছিলে, শেষ হৈছিলে। সেইকাৰণে কালাৰ কিনিছে আৰু এটা কলম কিনিছে, এনেকৈ কিবা কিবি কিনিছে স্কুলৰ বস্তু। স্কুলৰো এক্সাম আহি আছে, সেইকাৰণে কিনি মেলি লৈ এতিয়া যাবলৈ ওলাইছোঁ ডক্টৰৰ তাত গৈ পেলাই ভাবিলোঁ 2-3টা ডক্টৰৰ তাত মানে চালোঁ, এইখিনিতে ফাৰ্মাচিতে আছে, তেওঁলোক বহে, কিন্তু তেওঁলোকে এতিয়া অকণ দেৰিকৈ বহিব 6টা বজাত। আৰু এতিয়া 4টা পৰা 6টালৈ মোৰ নামটো বহুত দেৰিকৈ পৰিছে। সেইকাৰণে মই ভাবিলোঁ ডক্টৰৰ তালৈ ৰৈ থাকিলে 9টা বাজিব ইয়াতে। সেইকাৰণে মই নাম দি থৈছোঁ, তথাপিও সোনকালে পাওঁ বুলি, কিন্তু নেপাম, ক'ত পাম, মোৰ নাম 20-25 এনেকুৱা আছে। সেইকাৰণে মই ফাৰ্মাচিতে দেখাম বুলি দুইজনী ওলাই আহিলোঁ তাৰ পৰা। দুজন ডক্টৰ তাত দিছিলোঁ নাম, তেনেকৈ দেৰিকৈ আছে। মোৰ সেই 20-25 হ'লেতো আৰু 9টা বাজিব। সেইকাৰণে 9টা বজালৈকে ৰৈ নাথাকোঁ। মাস্ক 2খন কিনিলোঁ দুইজনীৰ কাৰণে। আগতে বহুতো মাস্ক অনলাইন কিনিছিলোঁ, প্ৰায় 10খনমান। ক'ত হেৰালে নাজানো আৰু, এখনহে আছেগৈ। এতিয়া আকৌ এখন কিনি লৈছোঁ, কিনিব লাগিব অনলাইনতে সৰহকৈ। আম কিনিলোঁ, আম দেখিছেনে, তেওঁ মিঠা বুলি দি পঠালে, কিন্তু মিঠা নহয়, কেঁচা আম, লেঙেৰি আম বুলি ক'লে, ঠগিলে আৰু। 80 টকা লৈছে কেজি। লৈ মেলি আহি ফাৰ্মাচীলৈ যাওঁ বুলি ওলালোঁ। ডক্টৰ তাত যিহেতু নেদেখাওঁ, দেৰি হৈ যাব। ফাৰ্মাচী আহি পালোঁহি, এখন হোলচেল ফাৰ্মাচী। যিখন স্কিন ডক্টৰ আছে, যিজন কিবা নাম আছিলে, দৈমাৰী বুলি কয়, তেওঁৰ ফ্ৰণ্টতে আছে। ইয়ালৈ আহিলোঁ। ইয়াতে আহি ক'লোঁ কথাখিনি যে এনেকুৱা হৈছে। তেওঁ দৰৱ দিলে, ষ্ট্ৰিপচিন ল'লোঁ, লৈ মেলি দুইজনী আহিলোঁ। আৰু সৰু সুৰা কেইটামান বজাৰ আছে, সৰু সুৰা বজাৰ মানে ঘৰুৱা বজাৰ, এইকেইটা লওঁ। তাই কৈছে কিবা এটা খাওঁ, এইবুলি সেইকাৰণে ডিলাইটতে গ'লোঁ। ডিলাইটতে বজাৰকেইটাও হ'ব আৰু তাই খাবও পাৰিব। মোৰ খাব একেবাৰে ইচ্ছা নাই, একো খাব ইচ্ছা নাই, কিন্তু তাই খোৱা জবৰদস্তি কৰাৰ কাৰণে ভাবিলোঁ ময়ো কিবা এটা খাই লওঁ। সৰু সুৰাকৈ কেইটামান বজাৰ, মেডিচিনখিনি এইখিনি মই স্কুটিত ভৰাই ল'লোঁ। ভৰাই লৈ এতিয়া যাওঁ তাইক খুৱাবলৈ। তাই এইবিলাক একোৱে নাখায়, গৈ কাঁহো হৈ আছে। তাই কৈছে দুইজনী মিঠা খাওঁ, জবৰদস্তি। তাৰপিছত তাই পিষ্টি খালে, মই খালোঁ গোলাপ জামুন। এইটো বস্তু খাইছে। তাৰপিছত এইটো চাওক, মই ভাল নাপাওঁ ইমান পেষ্ট্ৰি। কেকৰ টাইপৰে, কেকেই আৰু পেষ্ট্ৰি অলপ মানে কেকতকৈ ৰাফ হয়, কেকটো যেনিবা চফ্ট হয়, ইমানেই। তাৰপিছত দুইজনীয়ে খালোঁ, খাই মেলি এইকেইটামান বজাৰ আছিলে, এইকেইটা বজাৰ কৰিলোঁ ইয়াতে ডিলাইটতে। বেছি হেৰি বস্তু নহয় আৰু, মেগী মছলা, কিবা পাঁচফোৰণ, তাৰপিছত টেং এটা লৈছে, নেমু টেঙা এইটো। তাৰপিছত কিনি মেলি লৈ দুইজনী আৰু ঘৰলৈ বুলি আহিলোঁ। ওলাওঁতে ভাবিলোঁ হেৰি লৈ লওঁ, ৰাতি খাবৰ কাৰণে কিবা মাংস লৈ লওঁ। তাই কৈছে মাংস নাখাওঁ, মোৰ চৰ্দি হৈ আছে, মাংস ৰুটি খাম। তাই মাংস নাখায়, পনীৰ খায়। পনীৰ লৈ প্ৰতিবাৰে কাজিয়া হয় তাইৰ লগত, পনীৰ খাই বেছি। তাৰপিছত পনীৰ কিনিবৰ কাৰণে এইখনত সোমাই পনীৰ কিনিলোঁ। এতিয়া ঘৰলৈ আহি আছোঁ। ঘৰত ৰাস্তাত বহুত ভিৰ, আহি আছোঁ। বেমাৰৰ কাৰণে ভিডিঅ' বনাব
সেয়াই আৰু বজাৰ চজাৰ কৰি সকলোবিলাক যিকেইটা কৰিবৰ কাৰণে গৈছিলোঁ গোটেইবোৰ কৰি মেলি আহি পাই গ'লোহি মিছন চাৰিআলি। মিছন চাৰিআলিত আজি যিহেতু বজাৰ আছে বহুত ভিৰ, সেইকাৰণে মই ভিডিঅ'বোৰ মিউট কৰি দিব লগা হৈছে আৰু গাড়ী মটৰৰ বিৰাট আৱাজ আৰু সেইকাৰণে আৰু আশা কৰোঁ ব্লগটো চাই ভাল পাইছে যদি লাইক এটা কৰি দিব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ ভিডিঅ'সমূহ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। আৰু ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট যি কৰে কৰিব আৰু সকলোবিলাক কৰিব। গতিকে আজিলৈ ভিডিঅ'টো সামৰোঁ। আকৌ এটা নতুন ব্লগৰ সৈতে অতি সোনকালে লগ পাম। সকলোবিলাক ভালে থাকক, সুস্থ থাকক, ছাপোৰ্ট কৰি যাব। গতিকে আজিলৈ বাই বাই, গুড নাইট।